নমস্কাৰ এন কে টিভিৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজিৎ শইকীয়াই স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো হৈছে ৰাজধানী গুৱাহাটী মহানগৰী এখন ক্লিনিকৰ বিষয়ে আজি আমি দৰ্শকসকলক অৱগত কৰাম। চিকিৎসকৰ ক্লিনিকত যুৱতী ৰোগীৰ শ্লীলতা হানিৰ অভিযোগ আৰু সেই খবৰ এন কে টিভিৰ ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ। অৱশেষত দিছপুৰ আৰক্ষীৰ জালত পৰিল চিকিৎসক সুব্ৰত দে। এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ এন কে টিভিৰ ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ। থেৰাপি কৰাৰ চলেৰে যুৱতীক শৰীৰৰ গোপন অংগত স্পৰ্শ কৰাৰ অভিযোগ আৰু এইগৰাকী মহিলাই দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু এজাহাৰ দাখিল কৰাৰ পাছতেই চিকিৎসক সুব্ৰত দেক আৰক্ষীয়ে আটক কৰে। গোটেই বিষয়টোৰ সন্দৰ্ভত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ দৰ্শকসকলক এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। এগৰাকী যুৱতীয়ে চিকিৎসকজনৰ বিৰুদ্ধে দাখিল কৰিছিল দিছপুৰ আৰক্ষী থানাত এজাহাৰ আৰু সেই এজাহাৰৰ ভিত্তিতে দিছপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় চিকিৎসক সুব্ৰত দে। এই যিখন ক্লিনিকখন আছে গুৱাহাটী মহানগৰী পাঞ্জাবাৰী। এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে পূৰ্বেও বহু অভিযোগ থকাৰ কথা এই মুহূৰ্তত পোহৰলৈ আহিছে। এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ এন কে টিভিৰ ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ। চিকিৎসকৰ ক্লিনিকত যুৱতী ৰোগীৰ শ্লীলতা হানি, অৱশেষত দিছপুৰ আৰক্ষীৰ জালত পৰিল চিকিৎসক সুব্ৰত দে। এগৰাকী চিকিৎসকৰ ক্লিনিকত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। যুৱতী ৰোগীক শ্লীলতা হানিৰ এটা অভিযোগ আছিল আৰু সেই অভিযোগৰ পাছতেই দিছপুৰ আৰক্ষী থানাত এগৰাকী ভুক্তভোগী মহিলাই দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গোটেই বিষয়টো তদন্ত কৰে। আৰক্ষীয়ে তদন্ত কৰাৰ পাছত এইগৰাকী চিকিৎসক, এই মুহূৰ্তত যিসমূহ দৃশ্যাংশ আমি আমাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ, এই মুহূৰ্তত এইগৰাকী চিকিৎসক সুব্ৰত দেক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আৰু চিকিৎসকৰ ক্লিনিকতেই যদি এনেধৰণৰ ঘটনা সংঘটিত হয়, সঁচাকৈ গুৱাহাটী মহানগৰীত কিমান সুৰক্ষিত, বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হয়। আৰু এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো এন কে টিভিৰ ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ। এই মুহূৰ্তত সেইসমূহ দৃশ্যাংশ দেখাইছোঁ। সুব্ৰত দেৰ মন্তব্য আছে, আমি সুব্ৰত দেৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম। ইতিমধ্যে সেই গুৰুত্বপূৰ্ণ খবৰ এন কে টিভিৰ ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ। চিকিৎসকৰ ক্লিনিকত যুৱতী ৰোগীৰ শ্লীলতা হানি, অৱশেষত দিছপুৰ আৰক্ষীৰ জালত পৰিল চিকিৎসক সুব্ৰত দে। এই মুহূৰ্তত মই কথা পাতিবলৈ চেষ্টা কৰিম ফোনযোগে কথিত সাংবাদিক কংকন ডেকা আছে। কংকন ডেকা, মই আপোনাৰ কাষলৈ আহিছোঁ। গোটেই বিষয়টোৰ সন্দৰ্ভত আপুনি পুৱাৰ ভাগৰ পৰাই বাতৰি যুগুত কৰি আছে আৰু বৰ্তমান সময়ত শেহতীয়া যিটো খবৰ, সেই খবৰটো আমাৰ দৰ্শকসকলক কি জনাব বা সুব্ৰত দেক বৰ্তমান সময়ত ক'ত ৰখা হৈছে? এটা কথা উল্লেখ কৰিব লাগিব যে ফিজিঅ'থেৰাপিষ্ট মহানগৰীত আচলতে কেইবাখন ফিজিঅ'থেৰাপিষ্ট আছে আৰু যি ফিজিঅ'থেৰাপৰ চিকিৎসা সকলোৱে আচলতে বিচাৰে যে তেখেতসকলৰ দেহৰ বিভিন্ন চিকিৎসাৰ বাবে তেখেতসকলে ফিজিঅ'থেৰাপিষ্টৰ ওচৰত যায় থেৰাপি ল'বৰ বাবে। আৰু সেই যিগৰাকী আচলতে ভুক্তভোগী মহিলা আছে, তেখেতক সেই একেই আচলতে কঁকালৰ বিষত ভুগি আছিল আৰু সেই বিষ আচলতে তেখেতে ঠিক কৰিবৰ বাবে চিকিৎসক সুব্ৰত দেৰ ওচৰলৈ তেখেতে কাষ চাপিছিল। আৰু কাষ চপাৰ পিছত চিকিৎসকগৰাকীয়ে যেতিয়া চিকিৎসা কৰিছিল, সেই সময়ত চিকিৎসকগৰাকীৰ চিকিউৰিটি হওক বা তেখেতৰ গাড়ী চালকজন এই যি চেম্বাৰটো আছে সেই ক্লিনিকটোৰ ভিতৰতে উপস্থিত আছিল। আৰু তাৰ পাছত সেই মহিলাগৰাকীক এটা মহিলা কক্ষৰ ভিতৰত নিনিয়াকৈ সেই স্থানতে যেতিয়া সকলোৰে আগত পৰীক্ষা কৰিছিল, তেতিয়া মহিলাগৰাকী নিজৰে তেখেতে লাজ অনুভৱ কৰিছিল আৰু সেই মুহূৰ্তত তেখেতে কোনো ধৰণে আচলতে মুখ খুলিব পৰা নাছিল, কাৰণ যিহেতু চিকিৎসকগৰাকী তেখেতে চিকিৎসা কৰি আছিল। আৰু তাৰ পাছত তেখেতে যেতিয়া ঘৰলৈ উভতি আহে, তাৰপিছত এই সমগ্ৰ কথা তেখেতৰ ঘৰৰ পৰিয়ালৰ সৈতে আলোচনা কৰে আৰু তাৰপিছত দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দিয়ে। আৰু এজাহাৰৰ ভিত্তিত নিশাই অৰ্থাৎ সোমবাৰৰ নিশাই সুব্ৰত দেক আৰক্ষীয়ে আটক কৰিছিল আৰু আটক কৰাৰ পিছত মঙলবাৰে আৰক্ষীৰ যি তদন্ত আছে, সেই তদন্তত সুব্ৰত দেক বিভিন্ন কথাত সোধ-পোছ কৰা হৈছিল যে তেখেতক সেই ধৰণে আচলতে চিকিৎসা কৰা হৈছিল নে নাই বা তেখেতক সেই ধৰণে পৰীক্ষা কৰা হৈছিল নে নাই। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ পিছত অৱশেষত চিকিৎসক সুব্ৰত দেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কেইবাটাও ধাৰা BNS-ৰ কেইবাটাও ধাৰাত আৰক্ষীয়ে ধাৰা সন্নিৱিষ্ট কৰিছে। আৰু তাৰ উপৰি এই মুহূৰ্তত যদি ক'বলৈ যাওঁ যে আদালতত তেখেতক প্ৰেৰণ কৰা হৈছে, দিছপুৰ আৰক্ষী থানাৰ পৰা তেখেতক আদালতলৈ লৈ যোৱা হৈছে। আৰু আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই যিহেতু মহিলাগৰাকীয়ে
দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু সেই গোচৰৰ ভিত্তিতেই দিছপুৰ আৰক্ষী থানাই সুব্ৰত দেক যিহেতু গ্ৰেপ্তাৰ কৰিছে। গোটেই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত কিন্তু যেতিয়া সুব্ৰত দেই দিছপুৰ থানাৰ পৰা ওলাই আহিছিল আদালতলৈ যোৱাৰ সময়ত, সেই সময়ত সুব্ৰত দেই কিছু কথা উল্লেখ কৰিছিল যে তেখেতৰ এই অভিযোগ আচলতে সম্পূৰ্ণ অভিযোগ তেখেতে নস্যাৎ কৰিছে। ইয়াৰ উপৰি মন্তব্য শুনাম, কিন্তু আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই যিখন ক্লিনিক পাঞ্জাবাৰীস্থিত এই ক্লিনিকখনত আপুনি জনাত বা আপুনি যেতিয়া সেই স্থানলৈ গৈছিল CCTV আছিলে নাই ভিতৰ ভাগত? নিশ্চয় চাওক, যিখন আচলতে ক্লিনিক আছিল সেই ক্লিনিকখনৰ আমি কেইবাটাও স্থান আচলতে দেখিবলৈ পাইছিলো, কিন্তু ক্লিনিকখনৰ ভিতৰত আচলতে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। কাৰণ যিহেতু আৰক্ষী কেইবাটাও দল উপস্থিত আছিল, আৰক্ষীয়ে তদন্ত কৰি আছিল আৰু তদন্তৰ খাতিৰত আমাৰ যিহেতু সংবাদ মাধ্যমৰ কেইবাগৰাকীও লোক সতীৰ্থ উপস্থিত আছিল, সেই আচলতে বাতৰি যুগুত কৰিবৰ কাৰণে আমি যিহেতু উপস্থিত হৈছিলোঁ, ভিতৰলৈ প্ৰৱেশত আচলতে বাধা দিছিল। তাৰ বাবে ভিতৰৰ যি দৃশ্যাংশ আমি সেই দৃশ্যাংশ দেখিবলৈ পোৱা নাছিলো। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু এখন ক্লিনিকত বিভিন্ন ধৰণৰ চিকিৎসকে চিকিৎসা কৰে আৰু তাৰ ভিত্তিত যদি কোনো ধৰণৰ অপকৰ্মৰ চিকিৎসকগৰাকীয়ে তাত তেখেতে লিপ্ত হয়, তেতিয়াহ'লে এই অভিযোগ কিমান দূৰ সঁচা বা কিমান দূৰ মিছা সেই পৰীক্ষা কৰাৰ কাৰণে ভিতৰত যিসমূহ আচলতে এখন চিকিৎসাৰ ভিতৰত সুবিধা থাকিব লাগে, সেই সুবিধাখিনি আছিল নে নাই সেয়া আৰক্ষী আচলতে সঠিকভাৱে তদন্ত কৰিছে, বা CCTV আছে নে নাই সেয়াও আৰক্ষী তদন্ত কৰিছে। কিন্তু যদিহে CCTV আছিল তেতিয়াহ'লে এই CCTVত হয়তো সেই সমগ্ৰ দৃশ্য আৰক্ষীয়ে লাভ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী এই তদন্তত তেখেতক গ্ৰেপ্তাৰ কৰিছে। ধন্যবাদ জনাইছোঁ। সেয়া আছিল সতীৰ্থ সাংবাদিক কংকন ডেকা। ইতিমধ্যে গোটেই বিষয়টো উল্লেখ কৰিছে। আজি পুৱাৰ ভাগতেই সেই গোটেই খবৰটো পুৱাৰ ভাগৰ পৰাই আমাৰ দৰ্শকসকলক জনাইছে আৰু এই মুহূৰ্তত NKTV ডিজিটেলৰ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। চিকিৎসকৰ ক্লিনিকত যুৱতী ৰোগীৰ শ্লীলতা হানি, অৱশেষত দিছপুৰ আৰক্ষীৰ জালত পৰিল চিকিৎসক সুব্ৰত দে। আমি সুব্ৰত দে মন্তব্য শুনাবলৈ চেষ্টা কৰিম। সমান্তৰালকৈ সম্পাদিত ৰূপত কেইগৰাকী ভুক্তভোগী মহিলায়ো সংবাদ মাধ্যমত মন্তব্য কৰিছে, আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিম। মই পুনৰবাৰ ক'ব বিচাৰিছোঁ, চিকিৎসকৰ ক্লিনিকতেই যুৱতী ৰোগীৰ শ্লীলতা হানি, অৱশেষত দিছপুৰ আৰক্ষীৰ জালত পৰিল চিকিৎসক সুব্ৰত দে। আৰু এই মুহূৰ্তত আমি চিকিৎসক সুব্ৰত দে মন্তব্য শুনাই ল'ব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক। আৰু পৰৱৰ্তী সময়ত সুব্ৰত দেৰ পাছত এই যিগৰাকী ভুক্তভোগী মহিলাই দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল, সেই মহিলাগৰাকীও পৰৱৰ্তী সময়ত আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিম। এলিগেশ্যন লগাইছে, এইটো কিমান সঁচা? এইটো আমি জানো আপুনিতো বেলেগ পেচেণ্টো আছিলে, লেডিজ পেচেণ্ট, আৰু তেওঁৰ পৰাও মই ষ্টেটমেণ্ট লৈছোঁ। হয় হয় সেইটো ভিডিঅ'টো আছে। হয় হয়। আপুনি এতিয়ালৈ বহুত মানুহক আপুনি ভাল কৰিছে। বহুত, আৰু পেচেণ্টবিলাকো ভালেই ৰেছপন্স পাই আছোঁ। আৰু লেডিজ পেচেণ্টৰ ষ্টেটমেণ্ট মই লৈছোঁ ভালকৈ। ছোৱালীজনী যে ইমান তললৈকে কাপোৰ খুলি দিছে বুলি কৈছে, সেইটো কিমানটো সঁচা কথা? আপোনাৰ প্ৰাইভেচি বোলা বস্তুটো আছেনে নাই? মই লেডিজ ষ্টাফো আছে, বহুত ধৰণৰ পেচেণ্ট ইয়াতে আহে। মই আপোনাৰ ডক্টৰ সুব্ৰত দেৰ মানে চেম্বাৰত মই ট্ৰিটমেণ্ট কৰিব গৈছিলোঁ আপোনাৰ যোৱা মাহৰ 18 তাৰিখে। তাতে থেৰাপি মানে কমৰৰ বিষ মোৰ, তাতে থেৰাপি কৰিব গৈছিলোঁ। আৰু যাওঁতে তাতে চেম্বাৰৰ ভিতৰত মানে নানা বেলেগ মানুহ তাৰমানে ভিতৰত এণ্ট্ৰি থাকে, আৰু তেওঁৰ বডিগাৰ্ড, তেওঁৰ বেলেগ মানুহ তেনেকৈ তাৰমানে ভিতৰতে হেৰি কৰি ৰাখে। আৰু ৰাখিতে অ'পেনলি মানে ট্ৰিটমেণ্টবিলাক কৰে, যেনেকৈ ধৰক এতিয়া কমৰৰ বিষ মানে কমৰত হৈছে, তো মোৰ কাপোৰটো লাগাতকৈ বেছি তললৈকে মানে থেৰাপি কৰোঁতে নুচুবলগীয়া জেগাটো তাৰমানে চুই পেলাই তেনেকৈ তাৰমানে হেৰি কৰিছে। আৰু অ'পেন চব আছেই, তাৰ সন্মুখতে তেনেকুৱাকৈ কৰিছে। বডিগাৰ্ড আছে, কিবা আছে, তেনেকুৱা তাৰে সন্মুখতে গোটেইখিনি কৰিছে। তো সেইটো মই আনইজি পালোঁ ফাৰ্ষ্ট ডে, পাই পেলাই ভাবিলোঁ কি নেক্সট ডে নহ'বও পাৰে। তাৰপিছত আজি মোৰ ডেট আছিলে, আকৌ ডেট ল'লোঁ, মই লৈ পেলাই আজি আকৌ গ'লোঁ। আজিও ছেইম কণ্ডিশ্যন, তাৰমানে তেনেকুৱাই হ'ল। হোৱাৰ পিছত আপোনাৰ মই তেনেকৈ হোৱাৰ পিছত আৰু মই ওলাই গুচি আহিলোঁ। আৰু মই তাতে একো ক'ব নোৱাৰিলোঁ, কাৰণ মই অকলে গৈছোঁ তাত। অকলে যোৱাৰ কাৰণে একো ক'ব নোৱাৰি মানে ওলাই আহি মানে মোৰ দাদা এজনৰ লগত কণ্টেক্ট কৰি পেলাই দাদাজনক ক'লোঁ, দাদা মোৰ লগত এনেকুৱা হৈছে। দাদাজনে কৈছে তুমি এখন এজাহাৰ এখন দিয়া। তো তাৰ পৰা আহি পেলাই মই ডাইৰেক্ট দিছপুৰ থানাত এখন এজাহাৰ এখন দিছোঁ তেওঁৰ নামত। কি নাম আছিলে ডক্টৰজনৰ? ডক্টৰ সুব্ৰত দে। সুব্ৰত দে। ক'ত আছে অফিচটো? তেওঁৰ আপোনাৰ 6 মাইলৰ পৰা অকণমান আগত কবৰস্থান এখনৰ মানে অপজিটত হয় মানে সেইখন।